গেঞ্জি চাঞ্জি পিন্ধি আমি বৰ্তমান গাড়ীত গৈছো না এনেকে গৈছো এতিয়া মুহুগুণ্ডা ছ'চিয়েল মিডিয়া খুলিবই নোৱাৰি বজাৰ বেপাৰ কৰ কিবা কিবি সেইটো বাচি বাচি গৈ তাত পলাই থকা মানুহখিনি গোট খাই পেলাই এখন গাঁও পাতিছিল সেইকাৰণে উক্ত গাঁওখনৰ নাম দুজনে পিতাম্বৰ হৈ ওলাইছো ধুনীয়া হৈছে নাই তেলগৰম বাইপাছ পাইছোহি তেলগৰম বাইপাছ পোৱাৰ পিছতে তেলগৰম আৰু তাৰ পৰা বৰ্তমান আমি ইংৰাজীটো কথা ক'ব জানিব লাগিব হিন্দীটো জানিব লাগিব বিজ্ঞানৰ বিষয়ে জানিব লাগিব কাৰণ বৰ্তমান যুগটোৱে সেইটো মায়ে সুধিছে ডিম্পল কোনজন বোলে এই হহুৱাই থকা যে সেইজন ডিম্পল নেকি বোলো সেইজন ডিম্পলে জুবিন দা জগতৰ জুবিন দা সকলোৰে লগত মিলি যাব পৰা আমাৰ শ্ৰীযুত প্ৰজ্ঞান প্ৰতীম বৰুৱাদেৱ আচলতে তেখেত জগজনতাৰণ দেৱ নাৰায়ণ শংকৰতা কেৰিয়ংশ মই ভাবোঁ যে কেৱল আমি ভাওনা কৰি থকা নাই বা মই যিটো চৰিত্ৰ ৰূপায়ণ কৰোঁ সেয়া মই নাভাবোঁ যে মই কেৱল এটি চৰিত্ৰ ৰূপায়ণ কৰিছোঁ মই ঋতিস্থিত হুয়া তুমি যেন কৰাইবা স্বামী শংকৰ নাই আমি তেনেকৈ যাবলৈ দিব নোৱাৰোঁ ইয়াত নাম এটা আমি দেখিছোঁ নামটোত আমি পাইছোঁ যে তেওঁ অভিজিত বাসুদেৱ কি কোৱা দুদিন হ'ল ৰাইজক জনাই দিয়া দুজন ককিপুৰ শুভেচ্ছা থাকিল তুমি কি কৈছা জয় পুত্ৰ পালি দেখুৱালৈ দেউৰী নাৰদ সকলোৱে কিতাপবোৰ সুন্দৰ সুন্দৰ আহিছে দেই আৰু আইসকলক উদ্দেশ্য কৰি কওঁ সকলো আইকে নহয় কিছু সংখ্যকক কওঁ এই আধা কাপোৰ পিন্ধি পেলাই নাৰী উলিয়াৰ ৰিলছবিলাক বাদ দিয়ক এই ৰিলছবিলাকে তাকে যদি কয় প্ৰণিপাত মই অভিজিত বাসুদেৱে স্বাগতম জনাইছোঁ আপোনালোকক এটি নতুন ভিডিঅ'লৈ বহুদিন আপোনালোকৰ লগত দেখা শুনা হোৱা নাই কিজানিবা পাহৰি যাব পাৰে সেইকাৰণে বহুত দিনৰ মূৰত আহিছোঁ আজি প্ৰথমতে সুধিছোঁ আপোনালোকক কি খবৰ আশা কৰিছোঁ সকলো ভালে কুশলে মংগলে আছে ভালে থাকক আৰু যিহেতু লগ পোৱা নাই এটা কাৰণে মানে যোৱা জুলাই মাহত আমাৰ ভাওনা যথেষ্ট কম আৰু বহুত বেছি গৰম যিহেতু আমাৰ অসমীয়াৰ খেতিয়ে মেইন তো সকলো অসমীয়া লাগিল খেতি কৰাত আমাৰ ভাওনা সেইটো অকণমান গেপ পৰিলে তথাপিতো মাজে মাজে দুই এখন চলি আছিলে য'ত মই ব্লগ বনোৱা নাই কাৰণ কেলৈ বৰ গৰম উঠে আৰু তথাপিতো দুই এজেগাত বনাইছিলোঁ এডিট কৰোঁতে মই আধা আধৰুৱা হ'ল মানে প্ৰথমতে ৰিডমটো থাকে ব্লগ বনাম তাৰপিছত আকৌ পিছত গৰম উঠে মন নোযোৱা হৈ যায় তো তেনেকৈ থাকি গ'ল আৰু এই যোৱা জুলাই মাহত খুব ব্যস্ত থকা হ'ল কৰ্মশালাৰ ক্ষেত্ৰত আমাৰ অসমৰ বিভিন্ন জেগাত বিভিন্নজনে আয়োজন কৰিছিল কৰ্মশালা প্ৰথমতে তেওঁলোকক বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন দিছোঁ কাৰণ বৰ সুন্দৰ পদক্ষেপ ল'লে আমাৰ গুৰু সংস্কৃতিৰ ক্ষেত্ৰত অন্ততঃ নৱপ্ৰজন্মৰ যিসকলে গুৰু সংস্কৃতিৰ প্ৰতি একোৱেই আচলতে তেওঁলোকৰ অকণমান হ'লেও আভাস নাছিলে বা নাজানিছিল তেওঁলোকে কিবা এটা অন্ততঃ জানিলে যে কি নহওক এতিয়া আজি বহুত দিনত অহা উদ্দেশ্যটো এটাই আজি আমি তেনেকৈ অনুষ্ঠানলৈ যাবলৈ লৈছোঁ গধূলিলৈ যাম লগত যাব আমাৰ আপোনালোকৰ মৰমৰ বহুত দিনৰ মূৰত ওলাব প্ৰজ্ঞান দা আৰু মই যাম তেলগৰমলৈ কৰ্মশালা অন্তত এভাগী ভাওনা গতিকে তালৈ আমি যাম আৰু লগত আৰু দুই এজন যাব ব্লগত নিশ্চয় দেখিব কোন কোন হেৰি যায় তো সেয়াই বহুত দিন বোলো দেখা শুনা নাই চকুৰ আঁতৰ হ'লে মনৰ আঁতৰ হয় বুলি কয় সেইকাৰণে বোলো মনৰ আঁতৰ হ'ব নালাগে আকৌ এবাৰ দেখা দিছোঁ কাৰণ চকুৰ আগত নাথাকিলেও মোবাইলটোতে দেখি থাকিলেও মনত থাকে আৰু মানুহবিলাকৰ নহয় জানো সেয়াই তো আহক এই ভিডিঅ'টো আমি আৰম্ভ কৰি পেলাম ৰাইজ ৰ'ব কথা এষাৰ কওঁ আমাৰ আজি ঘৰত ফটককৈ আলহী এজন ওলালেহি আলহীজনৰ মাতটো চাগে শুনি আছে মানে ভিডিঅ'টো এটা কাৰণে বনালোঁ তেখেত আমাৰ ঘৰলৈ এইবাৰ প্ৰথম আহিছে কিন্তু ভাগ্যখন ইমানেই ভাল আজি চব মিলি গ'ল মানে কিয় মিলিছে ডিম্পলাই কওক কৈয়ে দিলোঁ এবাৰ মোৰটো দাঙি দিয়া বহুত দিন মাংস ভাত খোৱা নাই তুমি অশান্তি নকৰিবা দেই আজি পটককৈ ক'লে মই টাউনতে আছোঁ বুলি লৈ আহিলোগৈ আৰু খুব সুখৰ কথা যে আজি আমাৰ ঘৰত হাঁহ মাংস বনিছিলে ডিম্পল দা আহিল খবৰ নিদিয়াকৈ ডিম্পলে খাই লওঁ তাৰপিছত আমি কথা পাতিম ৰেকৰ্ড হ'ব এতিয়া ডিম্পলা কি খবৰ এতিয়া কৰা ৰাইজক কোৱা এনে সঁচাকৈ দেই বিহু গান গালো এতিয়া পৰিৱেশ যিটো হৈছে মোৰ চকু পানী হ'ল আগতে কেলে মায়ে ধূনা দিছে মায়ে সুধিছে ডিম্পল কোনজন বোলে এই হহুৱাই থকা যে সেইজন ডিম্পল নেকি বোলো সেইজন ডিম্পলে ভাল লাগিলে দেই আহি পেলানি আজি প্ৰথম আহিছোঁ নিজৰ ঘৰৰ নিচিনা লাগিছে কন্দুৱাই দিছে কিয় ৰাইছে ধূনা দি কন্দুৱাই দিছে ভাল লাগিলে ন আমিও ভাল পাওঁ যেতিয়া কোনোবা সেইবিলাক হ'লে ভাল পায়
আজি প্ৰথমবাৰ আহিলা, বিশেষ ইমান আয়োজন নাই, তেনেকৈ আৰু ঘৰুৱাভাৱে। ভাওনা চাওনা কথা কোৱাচোন, ভাওনা আছেনে এই মাহত? নাই চাগে, মানে খুব কম। একদম মাৰ্কেট একদম ডাউন, ৰাম বজাৰ বেয়া, কি ক'ম তোমাক, ভাওনা চাওনা নাই। বুলি ক'লে তাৰবাবে এতিয়া তুমি চাবা দেই, এতিয়া ছ'চিয়েল মিডিয়া খুলিবই নোৱাৰি, বজাৰ বেপাৰ কৰোঁ কিবা কিবি, সেইটো কাৰণে ময়ো ক'বলৈ বাধ্য আৰু যে আমাৰ একদম ফ্লপ পিকচাৰ হৈ আছে, একদম বোলছবি নাই, একদম মাৰ্কেট ডাউন। মাৰ্কেট ডাউন হয়, কোনোবাই যদি ট্ৰল কৰি দিয়ে নকৰে কেলৈ ট্ৰল কৰে, এইটো কি ট্ৰল কৰা কথা নেকি? আচলতে কি জানে নিবলে, মই কথা এটা মই কি ভাবোঁ কৈ আছোঁ ৰ'বা। 2,000 years later. ৰাইজ যাৰ কথা কৈ আছিলোঁ বহুত দিনৰ মূৰত ওলাইছে এইজন নমস্কাৰ। গেঞ্জি চেঞ্জি পিন্ধি আমি বৰ্তমান গাড়ীত গৈছোঁ নে এনেকৈ গৈছোঁ এতিয়া মুহুকুন্দা পিছত আমি অনুষ্ঠান পোৱাৰ লগে লগে আমি জাতীয় সাজ পোছাকত পৰিধান কৰিম। পৰিধান কৰিম। আচলতে প্ৰজ্ঞানক পাবলৈ বহুত টান হৈছে এতিয়া। নহয় কথাটো এনেকুৱা, মই সেইদিনা গহপুৰ লাইভতো কৈছোঁ, কৰ্মশালা বুলি নহয়, এইটো এটা ভাওনা প্ৰশিক্ষণ শিবিৰ হ'ব লাগে। এনেকুৱা কিছুমান সমাজো গৈ পাওঁগৈ যিসমূহ সমাজত এই আধ্যাত্মিক চেতনাযুক্ত অনুষ্ঠান খুব কম থাকে, তেনেকুৱা সমাজতো কিন্তু বৰ্তমান গ্ৰীষ্মকালীন পৰিৱেশ বুলি ক'লে, বন্ধ বুলি ক'লে, গৰম বন্ধ বুলি ক'লে, তেনেকুৱা সমাজবিলাকতো বৰ্তমান কিন্তু এই কি কৰিবা, ভাওনা শিকিম। এই যিটো উদ্যম, কণকণসকলৰ যিটো ভাওনাৰ প্ৰতি বৰ্তমান উদ্যম, সেই উদ্যমটো কিন্তু ভাল লাগিছে, মানিবলগীয়া। সেইটোৱে কথা। মই সেইকাৰণে সদায় মঞ্চত কৈয়ে থাকোঁ যে শিক্ষাৰ যি দুটা প্ৰকাৰ আছে, বহল অৰ্থৰ শিক্ষা, আনুষ্ঠানিক শিক্ষা। এই মানে যান্ত্ৰিকতাৰ যুগত অলৰেডি আনুষ্ঠানিক শিক্ষাক গুৰুত্ব দি পেলাই আমাৰ অভিভাৱিকাসকলে নিজৰ ছাত্ৰ ছাত্ৰীক যান্ত্ৰিকতাৰ যুগত লৈ গৈছে, মানে এটা যন্ত্ৰত পৰিণত কৰিছে। কিন্তু যদিও আমি আনুষ্ঠানিক শিক্ষাটো ল'বই লাগিব, এই মাষ্ট বি, কাৰণ আমি এখন সমাজত জীয়াই থাকিবলৈ হ'লে আমাক অকণমান শিক্ষাগত অৰ্হতা ভালেমানখিনি আমাক লাগিবই। বৰ্তমান আমি ইংৰাজীটো কথা ক'ব জানিব লাগিব, হিন্দীটো জানিব লাগিব, বিজ্ঞানৰ বিষয়ে জানিব লাগিব, কাৰণ বৰ্তমান যুগটোৱে সেইটো। কিন্তু তাৰ লগে লগে অকণমান বহল শিক্ষাৰো প্ৰয়োজন, তাৰমানে নহ'লে শিক্ষিত হোৱা আৰু মানুহ হোৱা এই দুটা শব্দৰ মাজত পাৰ্থক্য আছে। আমি অত্যাধিক আনুষ্ঠানিক শিক্ষা লৈ পেলাই আমি এজন শিক্ষিত যুৱক হ'ব পাৰিম, কিন্তু মানুহ হ'ব নোৱাৰিবও পাৰোঁ। গতিকে আমি মানুহ হ'বলৈ হ'লে আনুষ্ঠানিক শিক্ষাও লাগিব, আমি ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ব লাগিব, বা আজি ভাল এজন ব্যক্তিও হ'ব লাগিব, আৰু লগতে কিন্তু আমাৰ অকণমান এই বহল অৰ্থ, অন্ততঃ বয়সস্থজনক দেখিলে সেৱা এটা কৰা, এই শিক্ষাকণো আমাক লাগিব। কৰ্মশালা কৰি কৰি বিভিন্ন জেগাত গৈ গৈছে, আৰু বিশেষকৈ এইবাৰ খুব দীঘলীয়া এটা সময় লৈ পেলাই তুমি গ'লা। মই বচাগাঁও গ'লোঁ, গহপুৰ নহয়, গহপুৰ নহয় নেকি? লখিমপুৰ বচাগাঁও। বচাগাঁও মানে এনেকুৱা এখন ঐতিহ্যমণ্ডিত গাঁও, যিখন গাঁও অসমৰ ভিতৰত সৰ্ববৃহৎ গাঁও। আৰু বচাগাঁও নামটো কি হ'ল, মানে মানৰ আক্ৰমণত বদন বৰফুকনে যেতিয়া মান আনিছিল, মান আনোতে মানে মানৰ যেতিয়া আক্ৰমণ হৈছিল, ইয়াৰ পৰা মানৰ আক্ৰমণৰ পৰা বাচি বাচি গৈ তাত পলাই থকা মানুহখিনি গোট খাই পেলাই এখন গাঁও পাতিছিল। সেইকাৰণে উক্ত গাঁওখনৰ নাম বচাগাঁও বুলি জানিবহে পাৰিছোঁ। সত্যতা মই বুৰঞ্জী চোৱা নাই, কিন্তু জানিব পাৰিছোঁ, সেইকাৰণে হেনো গাঁওখনৰ নাম বচাগাঁও, আৰু অসমৰ সৰ্ববৃহৎ গাঁও, বৰ ধুনীয়া গাঁও, আৰু এটা পৰিৱেশ আছে, ভাল পৰিৱেশ, ভাল লাগিল। এই ভাল মানে ভাষাৰে বুজাব নোৱাৰা ভাল লাগিল। আজি তেনে এক পৰিৱেশলৈ আমি গৈ আছোঁ, দেখিছে আমি বৰ্তমান এনেকৈ আহিছোঁ, তাত গৈ পেলাই পৰিধান কৰিমগৈ, তাৰ পৰা সবিশেষ দেখুৱাম আৰু প্ৰজ্ঞানদাৰ পৰা কিছু কথা জনাবলৈ চেষ্টা কৰিম। আৰু প্ৰজ্ঞানদাৰ বহুমূলীয়া বক্তৃতা আজি প্ৰদান কৰিব আপোনালোকক পোনপটীয়াভাৱে, পোনপটীয়া নহয় একচুৱেলি, লাইভ হ'লে পোনপটীয়া হ'ব, আপোনালোকৰ ভিডিঅ' জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'ত মানে লাইভ যোগে নেদেখুৱাই, ব্লগ যোগে যিহেতু দেখুৱাব, এই বেয়া লগাখিনি ক্ৰপ কৰি দিব। সেইটোৱে কথা। গৈ লওঁ, গৈ পেলাই সবিশেষ দেখুৱাই আছোঁ দেই। এতিয়া আমি তেলগৰম বাইপাছ পাইছোঁহি, তেলগৰম বাইপাছ পোৱাৰ পিছতে তেলগৰম, আৰু তাৰপৰা তেতিয়া মানে কি আৰু যিটো আমি বাইপাছ পাই ন, NRL, এইফালে NRL আছে, তাৰ ইটো ৰাস্তা হৈ পেলাই বাইপাছ দি গৈ আছোঁ, জড়িত হৈ থাকক শেষলৈকে। বৰ্তমান ৰখিছোঁ NRL টেংকাৰ ষ্টেণ্ডৰ ওচৰতে, আৰু মহুগুণ্ডা দিছে আমাৰ মহুগুণ্ডাই হাফ পেণ্ট চাফ পিন্ধি আছে। এতিয়া আমি চুৰিয়া পিন্ধিম, মই বেগত আছে বাৰু, বেগত এই দোকানখনতে পিন্ধিম, ক'ত চিনাকি আছে বোলে, তাতে পিন্ধি পেলাই আমি অকণমান দূৰ আগলৈ গৈ পেলাই সোমাই যাব লাগিব। তো পিন্ধি কৰি লওঁ, আৰু আমি ৰাইজ সাজু হ'লোঁ, এয়া সাজ পোছাক পিন্ধিলোঁ। আমাৰ এই গৰুদেৱ দেখিছেনে, একদম দুজন যে পিতাম্বৰ হৈ ওলাইছোঁ হয় নে? ধুনীয়া হৈছে নাই? এই ক'ব লাগে নেকি আৰু, মেজি আমাৰ যে কোইনচিডেন্টলি মিলি গ'ল, কালাৰটো একদম য়েলো ধৰিব নাই পাপন, অকণমান তুমি কাৰা দাঁত, মোৰ অকণমান যেনিবা কাৰা আৰু অকণমান ওপৰতো মানে অকণমান কমলা ৰং আৰু। তো আৰু লগত যাব আমাৰ ককাই দুজনো যাব, মানে যিহেতু সেইফালেদি আমি ঘূৰিম, সেইকাৰণে তেওঁ ক'লে আমি লগতে যাওঁ ব'লা আৰু ভাওনা প্ৰেমী হয় নাই, সেইকাৰণে ব'লা।
দাদাক দেখি ৰকিও আহিছে ৰকি যাবা নি আমাৰ লগত যাবা নেকি আজি আজি দাদাক আমাৰ লগত লৈ যাওঁ দেই দাদাক লৈ যাওঁ দেই তুমি দোকান ৰখিয়া কৰাগে যোৱা আজি ৰেজ ভাওনা কৰিবলৈ অহা নাই আজি চাবলৈ আমাক অসমৰ বা ভাৰতবৰ্ষ এই যোৱা আমাৰ মমাই পাই গ'ল আহিছিলো প্ৰশিক্ষক হৈ লাষ্টত হলগে আয়োজক সমিতি আহিনে এনেকুৱা আগবাঢ়ি কিমান আগবাঢ়িছেগে কিমান আগবাঢ়িছে আমাৰ জুবিন দা বোলে একদম টাইমতহে নামি যাব জুবিন দা ইয়ো একদম জুবিন দা বোলে টাইমতে নামিব বোলে এইবিলাক মানুহক কি লৈ আহা এই চালা ৰাম ৰাম ভাল খবৰ এটা দি দিওঁ কি আমাৰ লগত ভাও কৰা ৰঞ্জিত যে ৰঞ্জিতৰ ছোৱালী আনিলে কি কোৱা দুদিন হ'ল কালি আনিলে কালি ৰাইজক জনাই দিয়া বা ৰঞ্জিত ব্ৰ আমাৰ পাৰ্টি খুৱাব লাগিব তেতিয়াহ'লে পালেই শুনা আমাৰ এনেই জুবিন দা যেতিয়া উঠিব ধেমালি কৰিছে একদম টাইমতে উঠিব হা জুবিন দা এনেই গাড়ীতে বহিব জুবিন দা গাড়ীতে বহিব একদম টাইমতে যাব মোক গাড়ীত পঢ়ুৱাবি ধেমালি কৰিছোঁ ৰাইজ অনুষ্ঠান আচলতে আৰম্ভ হোৱা নাই হ'লে মানে যাব হয়নে জুবিন দা ভাওনা জগতৰ জুবিন দা দেখিলে ভাল লাগে কিছুমান গুণ মিলে জুবিন দা বাকী যি নহয় দেখিলে ভাল লাগে দেখিলে ভাল লাগে ধন্যবাদ আহি গ'ল আমাৰ মৰমৰ ৰিদীপ দা মোৰ বিশেষকৈ খুব মৰম মানুহজন দেই ভালে কুশলে আছা দাদা সকলোলৈ আমাৰ সশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ এই কৰ্মশালা অনুষ্ঠিত হৈছিলে ইয়াত পৰৱৰ্তী অনুষ্ঠানটিৰ বাবে মই আগবাঢ়িছোঁ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি আমি প্ৰথমতেই সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ শ্ৰীযুত ঋতুৰাজ ৰাজখোৱাদেৱক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মই তেখেত হ'ল ভাওনা সম্ৰাট বঁটাপ্ৰাপ্ত তথা বিভিন্ন মঞ্চৰ শ্ৰেষ্ঠ ভাৱৰীয়া তথা শ্ৰেষ্ঠ পৰিচালক শ্ৰীযুত ৰিদীপ দত্তদেৱ গতিকে তেখেতক মই ভাইটি ৰক্তিমক অনুৰোধ জনালোঁ তৰুণ বৰুৱাদেৱ আছে তেখেতক আমাৰ সম্বৰ্ধনা পত্ৰ সমন্বয় সাংস্কৃতিক কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত গ্ৰীষ্মকালীন ভাওনা কৰ্মশালা আদিৰ সামৰণি অনুষ্ঠান আমাক এই মহান অনুষ্ঠানভাগিত আমন্ত্ৰণ কৰি যি মৰম যাচিলে সকলোৰে ওচৰত মই সেৱা নিবেদিম দেৰগাঁৱৰ শ্ৰীযুত প্ৰণৱদেৱ ডাঙৰীয়া আমন্ত্ৰণ জনালোঁ আৰু বাস্তৱক দিবৰ বাবে জনালোঁ শ্ৰদ্ধাৰ গুৰু প্ৰজ্ঞান বৰুৱাকে সমীক্ষ কৰি আমাৰ সুদক্ষ অভিনেতা অভিজিত বাসুদেৱ আৰু ৰিদীপ দত্ত ডাঙৰীয়া আৰু লগতে আমাৰ এজন জ্যেষ্ঠ ককাইদেউ এখন সমীক্ষ কৰি সকলোলৈকে মোৰ সেৱা নিবেদিলোঁ আচলতে ভাওনাৰ পাঠখনত এনেধৰণে বক্তৃতাত আগবঢ়োৱাৰ কথাই নাহে তথাপিতো বক্তৃতা বুলি ক'লে আমি যেনেদৰে আগবঢ়াওঁ আমাৰ গুৰু প্ৰজ্ঞান প্ৰতীম বৰুৱাদেৱে যেনেদৰে আগবঢ়াব সেয়া হয়তো শুনিবলৈও খুব মৰম লগা হ'ব আৰু শলাগৰ পাত্ৰও হ'ব গতিকে আমাৰ সময়খিনি মোৰ ফালৰ পৰা মই তেওঁলোকলৈকে নিবেদন কৰি ইয়াৰ পাছতে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ সকলোৱে আচলতে বাসুদেৱ বুলি চিনি পাবলৈ লৈছে খুব ভগৱান চৰিত্ৰ খুব সুন্দৰকৈ ৰূপায়ণ কৰে আৰু জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হৈছে কণ কণ ল'ৰা ছোৱালীৰো বহুত প্ৰিয় হৈ পৰিছে মোৰ ভাগিন শ্ৰী অভিজিত হাজৰিকা খুব সুদক্ষ ভাৱৰীয়া তেখেতক মই আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনালোঁ কৃষ্ণ শ্ৰী অভিজিত হাজৰিকাদেৱক দুআষাৰ শুভেচ্ছামূলক বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনালোঁ নমস্কাৰ
উপবিষ্ট জ্যেষ্ঠসকল, মোৰ গুৰুদেৱ পা আদি কৰি কণকণ মাইনামণি, সকলো ভকত বৈষ্ণৱকলৈ মোৰ আন্তৰিক সেৱা জনাইছোঁ। প্ৰথম কথা, আপোনালোকৰ সন্মুখত শংকৰদেৱৰ বিষয়ে বা ভাওনাৰ বিষয়ে বা শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন স্মৰণ পদসেৱা দাস্য প্ৰকৃত আত্মা নিবেদন এই নৱবিধ ভক্তিৰ বিষয়ে কথা কোৱাৰ মোৰ সাহসো নাই আৰু মই ধৃষ্টতাও নকৰোঁ। তথাপিতো আনুষ্ঠানিকতা ৰক্ষা কৰি ভাওনা 15শ শতিকাত এক অনন্য শিল্পধাৰা সূচনা কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। সেয়াই হৈছে ভাওনা, যিয়ে আমাক শিকায় নীতি আদৰ্শ। সেই নীতি আদৰ্শ আমি মানি চলাটো আমাৰ প্ৰত্যেকজন অসমীয়াৰ এক প্ৰধান কৰ্তব্য। মই ভাবোঁ যে কেৱল আমি ভাওনা কৰি থকা নাই বা মই যিটো চৰিত্ৰ ৰূপায়ণ কৰোঁ সেয়া মই নাভাবোঁ যে মই কেৱল এটি চৰিত্ৰ ৰূপায়ণ কৰিছোঁ, মই সত্যৰ আদৰ্শ দাঙি ধৰিছোঁ বুলি ভাবোঁ। এই বক্তব্য মই সামৰি মাৰিছোঁ। মই বিশেষ ইমান কথা ক'ব নাজানো যে অভিনয়ৰ ক্ষেত্ৰত পাৰিলেও এনেকৈ মাইক দি পেলাই এনেকুৱা এটা অনুষ্ঠানত, বিশেষকৈ এনেকুৱা ধৰণৰ অনুষ্ঠানত মই ইমান কথা কোৱাৰ মই অভ্যাস নাই, যদিও বা অভিনয়ৰ ক্ষেত্ৰত এইটো বেলেগ কথা। কেতিয়াবা আকৌ তেনেকৈ লগ পাম ভাওনা ড্ৰেছত, কিন্তু আজি এনেধৰণে উপস্থিত নিমন্ত্ৰণ জনালে, গতিকে আহি পেলাই খুব ভাল লাগিছে। আপোনালোকলৈ পুনৰবাৰ বহুত বহুত মৰম যাচিছোঁ। আগলৈও এনেকুৱা অনুষ্ঠান হওক। জয় ভাওনা সংস্কৃতি, জয় গুৰু শংকৰ। নাই, আমি তেনেকৈ যাবলৈ দিব নোৱাৰোঁ। ইয়াত নাম এটা আমি দেখিছোঁ, নামটোত আমি পাইছোঁ যে তেওঁৰ অভিজিত বাসুদেৱ। এনেই নামটো নহ'ব, গতিকে বাসুদেৱৰ এফাকি আমি বচন শুনিব লাগিব। গতিকে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ, ৰাইজে সমৰ্থন নিশ্চয় কৰিব। বাসুদেৱৰ এটা বচন আমি শুনিব বিচাৰিছোঁ। অকণমান সঁচা কথা ক'বলৈ গ'লে অকণমান অসুবিধা হয় এনেধৰণৰ, কাৰণ সেইটো অনুভৱ বা আভাসটো নাপাওঁ। তথাপিতো ঠিক আছে। দেৱঋষি নাৰদে এদিন ভগৱান বিষ্ণুক প্ৰশ্ন কৰিলে যে প্ৰভু সমান কিয় নহয়? তেতিয়া ভগৱন্তই কৈছে, হে নাৰদ, নাহং তৃষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়নস্য মদ্ভক্তা যত্র গায়ন্তি তত্র তৃষ্ঠামি নাৰদ। অৰ্থাৎ মই বৈকুণ্ঠতো নাথাকোঁ, মই যোগীৰ হৃদয়ত। তেনেধৰণে ভগৱান বিষ্ণুৱে আচলতে দেৱঋষি নাৰদক তেওঁৰ প্ৰাপ্তিৰ পথটো সোধোতে তেওঁ কৈছে। গতিকে ইমান তেনে ক'ল। আৰু সেইকাৰণে চাগে শ্ৰীমন্ত শংকৰদেৱে সত্য যুগে ধ্যান কৰি পেলাই যিসমূহ ঋষিমুনিয়ে ধ্যান কৰি ভগৱন্তক লাভ কৰিছিল, ত্ৰেতা যুগত সেয়া যজ্ঞৰ ফলত পোৱা গৈছিল। তেনেকৈ দ্বাপৰ যুগত কেৱল পূজা কৰিলে ভগৱানক পোৱা গৈছিল। আৰু এই কলি যুগত আমি ভগৱানৰ নাম স্মৰণ কৰিলেই তেওঁ পাম বুলি ভগৱন্তই কৈছে ভাগৱতত। গতিকে আমাৰ কৰ্তব্য কি? আমি বেলেগকৈ পূজা অৰ্চনা যজ্ঞ পাতিব দৰকাৰ নাই, কেৱল শুদ্ধ মনে তেওঁক মাতিব পাৰিলেই হ'ল। সেইকাৰণে ভগৱান গুৰুজনাই আমাক কৈ থৈ গৈছে যে হৰি নামে সাৰ, হৰি নামে সাৰ, হৰি নামে কৰি আছে ভগত উদ্ধাৰ। এনেই কোৱা নাই কথা এইবিলাক। গতিকে আমি সকলোৱে বুজিব লাগিব। এনেধৰণে আমি সকলো এক হৈ আজি খুব ভাল লাগিছে। ইমান ৰাইজ হৈছে, কিয় আহিছে আপোনালোক? কেৱল নিজৰ সংস্কৃতি, এই যে সমন্বয়, এই যে সকলো মিল হৈছে, এয়াই আছিল শ্ৰীমন্ত শংকৰদেৱৰ উদ্দেশ্য। গতিকে আমাৰ অসমীয়া সমাজ সদায় যাতে এনেকৈ থাকক, মিলিজুলি থাকক, সেয়াই কামনা কৰিছোঁ। আৰু মোৰ ভুল ভ্ৰান্তি যদি কিবা হৈছে, আগতেও কৈছোঁ, কথা ক'ব বিশেষ নাজানো, ক্ষমা কৰিব। কৃষ্ণ, সেৱা ধৰিছোঁ। কৃষ্ণ হৰি কৃষ্ণ। শ্ৰদ্ধাৰ মোৰ গুৰু, অসমবাসীয়ে আগত যাৰ নাম চিনাকি কৰি দিবলৈ আচলতে প্ৰয়োজনবোধ নকৰিব বুলিয়ে মই ভাবোঁ। সকলোৱে চিনি পায়, অতি মৰমৰ, সকলোৰে লগত ডেকা বুঢ়া সকলোৰে লগত মিলি যাব পৰা আমাৰ শ্ৰীযুত প্ৰজ্ঞান প্ৰতীম বৰুৱাদেৱ। আচলতে তেখেত ভাওনাৰ সাধক, ভাওনাৰ বিচাৰক। মই আচলতে কৈ শেষ কৰিব নোৱাৰোঁ। অসম জ্যোতিচিত্ৰ বনাই আয়োজন কৰা আমন্ত্ৰণ জনাই যি বঁটা বিতৰণ কৰিছিল, শ্ৰেষ্ঠ অসমীয়া বঁটা 2024 বৰ্ষত তেখেতে সেই বঁটা পাবলৈ সক্ষম হৈছিল। গতিকে তেখেতক অভিনন্দন, আৰু মই তেখেতক এই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই শ্ৰীযুত তৰুণ বৰুৱাদেৱক অনুৰোধ জনালোঁ।
সম্বৰ্ধনা পত্ৰ হৃদয়ৰ ভক্তিধাৰী শ্ৰদ্ধাৰে কলম শ্ৰীযুত প্ৰজ্ঞান প্ৰতীক বৰুৱা ভাওনা সংস্কৃতিৰ সাধক কৃষ্ণ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জো হৰি মহাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰতা কেৰিয়ংস কৃষ্ণ যজতে স্বনাম ধন্য শ্ৰীৰাম নমস্য যিজন মহান গুৰুৰ আদৰ্শেৰে আহি অসমীয়া জাতিটো একত্ৰিত হৈ এখন সুন্দৰ বহল সমাজত ৰূপায়ণ কৰিছে এইজন স্বনাম ধন্য শ্ৰীৰাম নমস্য শ্ৰীমন্ত শংকৰদেৱৰ ৰাতুল পংকজত সেৱা সদাইছোঁ সত্য শৌচ ক্ষমা দয়া ভক্তি ধৰ্মৰ চাৰি সীমা এই চাৰি মিলি ভৈলা আসনৰ চাৰি খুৰা এনেহেন গুৰু আসন ভাগিতেই প্ৰভু ভগৱন্ত স্থিত হৈ আছে তেৰা ৰাতুল পংকজত সেৱা নিবেদন কৰিছোঁ প্ৰাপ্তবয়স্ক পিতৃতুল্য কেউজন মোৰ পিতৃসদৃশ মহান ব্যক্তি উপস্থিত আছে সকলোৰে ৰাতুল পংকজত সেৱা নিবেদন কৰিছোঁ এই মহান অনুষ্ঠান ভাগিত সমবেত হোৱা কেউজন মহান বৈষ্ণৱ পাৰিষদ বৰ্গলৈ আমাৰ তৰফৰ পৰা সেৱা নিবেদন কৰিছোঁ লগতে আজি সম্বন্ধিত মোৰ মৰমৰ ভাতৃপ্ৰতিম কেউজন অভিজিত বাসুদেৱ আমাৰ ৰিদীপ প্ৰণৱকে প্ৰমুখ্য কৰি ককাইদেউ বায়ন বায়চনালৈও আমাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ কেউজনলৈ আৰু উদ্যোক্তা মণ্ডলীক যতে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে আমাক আমন্ত্ৰণ জনাই ইমান সুন্দৰ এখন বহাল সমাজত ইমান সুন্দৰভাৱে পৰিচয় দাঙি ধৰি ইমান সুন্দৰকৈ উপস্থাপন কৰাইছে আমি ইমানত যোগ্য নহয় তথাপিও আমি তেৰা সমস্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ কণ কণ মইনাসকল উপস্থিত আছে তেওঁলোকে ভাওনা কৰিম ভাবিছে হয়তো নিশ্চয় যুৱকো আছে নেকি গতিকে যুৱক আৰু কণ কণ মইনা সকলোলৈকে আৰু সকলোতকৈ ডাঙৰ কথা তেওঁলোকে অভিনয় কৰিবলৈ আগবাঢ়িছে এখনি মহাপুৰুষীয়া নাট নৃসিংহ অৱতাৰ প্ৰহ্লাদ চৰিত্ৰটোৰ যি বিশেষকৈ ভগৱন্তৰ 24টি অৱতাৰৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠ অৱতাৰ নৃসিংহ অৱতাৰ তেনেহেন নাটভাগী পৰিৱেশন কৰিবলৈ আগবাঢ়িছে প্ৰহ্লাদ চৰিত্ৰটোৰ কথা কৈ কেতিয়াও শেষ কৰিব নোৱাৰি কাৰণ আপোনালোকে দেখিছে যে অগ্নিগৰ্ভাত শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন স্মৰণ পুৰকমন দাস্য সকীৰ্ত আৰু আত্মা নিবেদন নবিধ ভক্তিৰ নগছি বন্তি জ্বলি আছে ইয়াৰ মাজতে আজি প্ৰহ্লাদৰ ভক্তিৰ বিষয়ে ক'বই লাগিব কাৰণ প্ৰহ্লাদৰ ভক্তি হৈছে নৱবিধাৰ ভিতৰত দাস্য ভক্তি দাস্য ভক্তি কেতিয়াও সহজ ভক্তি নহয় মই দাস্য ভক্তিৰ কথাটো এইকাৰণে আজি উল্লেখ কৰিছোঁ আপোনালোকৰ মাজত অসমৰ চুকে কোণে চহৰে নগৰে গাঁৱে ভূঞে থকা যিমানবিলাক অনুষ্ঠানে বৰ্তমান আধ্যাত্মিক চেতনাযুক্ত এনেকুৱা অনুষ্ঠান গঢ় দিছে এই অনুষ্ঠানসমূহে কি কৰিছে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক অন্তত আধ্যাত্মিক চেতনাটো জাগ্ৰত কৰিছে যে বয়সস্থজনক দেখিলে কৃষ্ণ বুলি ক'বলৈ শিক পিতৃ মাতৃক দেখিলে ভক্তি কৰিবলৈ শিক আমি অজস্ৰ ডাঙৰ এখন চাৰ্টিফিকেট লৈ লাভ নাই আমি আজি ডক্টৰ ইঞ্জিনিয়াৰ হৈ লাভ নাই আমি এজন এডভকেট হৈও ভাল লাভ নাই আমি এজন ভাল APSC বা এজন ভাল প্ৰশাসনিক বিষয়া হৈও লাভ নাই তেতিয়ালৈকে লাভ নাই যেতিয়ালৈকে আমি এজন মানুহ হ'ব নোৱাৰোঁ আমি শিক্ষা যিমানেই গ্ৰহণ নকৰোঁ কিন্তু আমি প্ৰত্যেকে এজন মানুহ হ'ব লাগিব আৰু আমি প্ৰত্যেকে এজন মানুহ হ'ব পৰা শিক্ষা কোনো ইউনিভাৰ্চিটিয়ে নিদিয়ে কোনো বিশ্ববিদ্যালয়ে নিদিয়ে আমি মানুহ হ'ব পৰা চাৰ্টিফিকেটখন কোনে দিব আমাৰ দাঁতি কাষৰীয়া এনেকুৱা আধ্যাত্মিক চেতনাৰ অনুষ্ঠানসমূহে দিব সেইকাৰণে উঠি অহা কণ কণসকলক আগন্তুক দিনত একোজন মানুহ হোৱাৰ সপোন দেখি আয়োজন কৰা এই অনুষ্ঠানভাগৰ সমূহ উদ্যোক্তা মণ্ডলীৰ কাৰণে সকলোৰে তৰফৰ পৰা একাজলি জোৰজাৰ হাত চাপৰি কামনা কৰিছোঁ এষাৰ কথাই কওঁ দেখিলে খুব দুখ লগা দেখিলে খুব অসমত দুখ লগা মাক দেউতাক ইমান 10 মাহ 10 দিন গৰ্ভত ৰাখি মাকে সন্তানটি জন্ম দিয়ে অলপ দিনৰ পিছত দেখিব দেউতাকে বাট কৰি বাই চাইকেল লৈ গৈ ক'ৰবাত হয়তো পকা মিস্ত্ৰী কৰে ক'ৰবাত চব্জি বেপাৰ কৰে পিতেক বা জীয়েক যেতিয়া মই সকলোৰে কথা নাই কোৱা কমেও 10% বা 5% পিতেক বা জীয়েকে কি কৰে যেতিয়া খুটি খাব পৰা হয় যেতিয়া ভাল এজন ইঞ্জিনিয়াৰ হয় বা ভাল এজন ডক্টৰ হয় কমেও 5% পুত্ৰ বা কন্যা তেতিয়া মাক দেউতাকক ক'ত ৰাখে জানে অসমৰ কোনোবা এখন বৃদ্ধাশ্ৰমত মোৰ কথাবিলাক অপ্ৰিয় কিন্তু সত্য গতিকে মই কামনা কৰোঁ এই অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰত্যেকজন কণমানিৰ পৰা যাতে অনাগত দিনত নতুনকৈ এখন বৃদ্ধাশ্ৰম সৃজন নহওক তাৰ কাৰণে কিন্তু সজাগ হ'ব লাগিব আমি অভিভাৱক অভিভাৱিকাসকল আমি কি কৰোঁ আমি ছাত্ৰ ছাত্ৰীক কি কৰোঁ হোষ্টেল এখনত নাম লগাই দিলোঁ তাৰপিছত অলপ দিনৰ পিছত উচ্চ শিক্ষা
শিক্ষা ল'বলৈ গুচি গ'ল a+b হোল স্কোৱাৰ ইজিকেল টু a স্কোৱাৰ প্লাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ ক'ব পৰা হ'ল কাইলৈ মন গ'ল ছাবজেক্ট প্লাছ ভাৰ্ব ইন প্ৰেজেণ্ট টেন্স প্লাছ অবজেক্ট অৰ্থাৎ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য এশাৰী ক'ব জনা হ'ল তাৰপাছত আমি উচ্চ শিক্ষালৈ পঠিয়াই দিলোঁ কিন্তু আমি এটা মৰম দিয়াত আমি যেন তেওঁলোকক এটা শিক্ষা নিদিলোঁ সেই শিক্ষাটো হৈছে নিজৰ গাঁওখনলৈ আহি হাল বোৱা নাঙলৰ ফালৰ কাষে কাষে গৈ এটা চেঙেলী মাছ খেপিয়াবলৈ কিন্তু আমি আমাৰ সন্তানক নিশিকালোঁ আমি আমাৰ সন্তানজনক কঁঠাল গছ এজোপাৰ ওপৰত উঠি কঁঠালটোত দুটা টকৰ মাৰি এইটো পকিল নে কেঁচাই আছে বুলি আমি নিশিকালোঁ যাৰ কাৰণে আমাৰ সন্তানসকল কি হৈছে এটা যন্ত্ৰত পৰিণত হৈছে হোষ্টেল এখনত পঠিয়াই দিছোঁ অলপ দিনৰ পিছত উচ্চ শিক্ষা ল'ব তাৰপাছত ডাঙৰ VIP চাকৰি কৰিব নিজৰ মাক দেউতাক নিজৰ গাঁও ভূঁই মানুহক তাৰপাছত পাহৰি গুচি যাব অৰ্থাৎ আমি আমাৰ সন্তানসকলক যিমানেই মেচিন বনাবলৈ চেষ্টা কৰিম যিমানেই যন্ত্ৰ বনাবলৈ চেষ্টা কৰিম এটা কথা মনত ৰাখিব সিমানেই অভিনীলৰ দৰে হত্যাকাণ্ড আকৌ এই অঞ্চলতো হৈ থাকিব সিমানেই নিজৰ মাক দেউতাকক এই স্থানতো গৈ বৃদ্ধাশ্ৰমত ৰখা ছাত্ৰ ছাত্ৰীৰ জন্ম হ'ব গতিকে আশা কৰোঁ এনেকুৱা আধ্যাত্মিক চেতনাযুক্ত অনুষ্ঠানত সদায় সহযোগিতা আগবঢ়াব বুলি আমি নিতান্তই কামনা কৰিছোঁ সদৌ শেষত সামৰিব খুজিছোঁ সময় হৈছেনে জেনেৰেটৰ ঠিক হৈছেনে জেনেৰেটৰ ঠিক হৈছে সদৌ শেষত সামৰিব খুজিছোঁ জেনেৰেটৰ ঠিক হৈছে ইতিমধ্যে গায়ন মণ্ডলটোক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ সদৌ শেষত এষাৰ কথা কওঁ এটা কথা আমি ঘোৰ বিৰোধিতা কৰিব লাগে যিটো কথা হৈছে আমি জাতি নিন্দা মই জাতি নিন্দাৰ কথাটো এইকাৰণে কৈছোঁ আমি ST OBC MOBC আমুক তামুক 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 জেনেৰেল কাষ্ট আমি এইখিনি যে মানি থাকোঁ এইখিনি হৈছে আমি যে কওঁ আমুক আহোম আমুক চুতীয়া আমুক কৈবৰ্ত আমুক আজি তিৱা কিবা কিবি অগ্ৰং বগ্ৰং ভাবে নেকি এই যিটো আমি জাতিৰ নিৰ্বাচন কৰোঁ এই জাতিৰ নিৰ্বাচনটো আমাক অসমৰ বুৰঞ্জীয়ে দিয়া জাতিয়ে এই জাতিৰ নিৰ্বাচনটো অসমৰ ইতিহাসে দিয়া জাতিয়ে এই জাতিৰ নিৰ্বাচনটো আমাৰ কৰ্মত নাই তাৰ কথাটো হ'ল কি শাস্ত্ৰত মাত্ৰ 4টা জাতিৰ কথা উল্লেখ কৰিছে শূদ্ৰ বৈশ্য ব্ৰাহ্মণ ক্ষত্ৰিয় এই 4 জাতি সেইকাৰণে মাধৱ পুৰুষে লিখিছে অনুহু জানা আমি 4 জাতি কিন্তু মই এষাৰ কথা কওঁ মই লাগে মহন্ত ঘৰৰ সন্তান হওঁ লাগে মই শৰ্মা ঘৰৰ ভাল ব্ৰাহ্মণ পৰিয়ালৰ সন্তান হওঁ কথা নাই কালিলৈকে যদি মই গৰু এজনী চুৰ কৰি লৈ যাওঁ মোৰ জাতিটো কিহত পৰিব জানে আমুক কোন গৰু চোৰ বা মোৰ দেউতাই যদি গৰু চুৰ কৰিছিল প্ৰজ্ঞান প্ৰতিম বৰুৱা কোন গৰু চোৰৰ পুতেক অৰ্থাৎ আমাৰ কৰ্মই আমাৰ জাতি মোৰ এটা কথাত কেতিয়াবা খুব দুখ লাগে আমি এনেই লেই চাই ঢেৰ কৰোঁ আমুক কৈবৰ্ত তেওঁৰ হাতেৰে মোৰ নচলিব আমুক আহোম তেওঁ চুলে নেখাওঁ আমুক বঙালী চাহ বাগানীয়া তেওঁ মোৰ পাকঘৰত সোমালে মোৰ ভাত মুঠি নচলিব কিন্তু যিদিনা ডিব্ৰুগড় মেডিকেল কলেজ বা যোৰহাট মেডিকেল কলেজ বা গুৱাহাটীৰ মেডিকেল কলেজত 2 ইউনিট ব্লাড লাগে মোক এই 2 ইউনিট তেজৰ কাৰণে যিদিনা জীৱন মৰণৰ যুদ্ধত থাকোঁ যিদিনা ব্লাড বেংকৰ পৰা এই 2 ইউনিট টেষ্টটো দিয়ে সেইদিনা আমি ডক্টৰক সোধোনে মোৰ গাত যে ডাইৰেক্ট টেষ্টটো ভৰাই দিলা এইটো আহোমৰ নে চুতীয়াৰ নে মৰিয়াৰ নে গৰিয়াৰ নে কোচৰ নে কৈবৰ্তৰ নে কাৰ সোধো নেকি নসোধো গতিকে আশা কৰোঁ জীৱন মৃত্যুৰ যুঁজৰ কাৰণে আমি জাতি নিন্দা কৰিবলৈ নাযাওঁ সেইখন সময়ত আমি কেতিয়া জাতি নিন্দা কৰোঁ ভাত মুঠি বাঢ়ি দিয়া সময়ত কৰোঁ এই কথাবিলাক কিন্তু যিমানেই কওক অপ্ৰিয় গতিকে মই আশা কৰিম উঠি অহা প্ৰজন্মই অসমৰ বুকুৰ মাজত যাতে পুনশ্চবাৰ জাতি নিন্দা বিভাজন নকৰক আৰু বৰ আমাৰ অসমৰ পৰা অহা বহিৰাগত যিসকলে আছে সেই দিনালৈকে অসমীয়াৰ মূৰত মাধমাৰ মাৰিয়ে থাকিব যিদিনালৈকে আজি আমাৰ মন গ'ল মই মোৰ জাতিৰ নামত ছাত্ৰ সন্থা এটা কৰি দিম আজি মোৰ মন গ'ল কেওট ছাত্ৰ সন্থা কালিলৈ মন গ'ল মিচিং ছাত্ৰ সাহিত্য পৰিষদ পৰহিলৈ মন গ'ল তিৱা ছাত্ৰ সন্থা তাৰ পিছদিনা দেখিব আমুক ছাত্ৰ সন্থা তাৰ পিছদিনা দেখিব আমুক ছাত্ৰ সন্থা যিমান দিনলৈকে অসমীয়া জাতিয়ে সকলো জাত পাত বিচাৰ নকৰি এক অসমীয়া হ'ব নোৱাৰে সিমান দিনলৈকে আমি বহিৰাগতক দুখ দি লাভ নাই বহিৰাগত এটা চান্স পাই আমাৰ অসমীয়াৰ মূৰৰ ওপৰত মাধমাৰ মাৰিয়ে থাকিব গতিকে আশা কৰিম এই সুযোগতে যে আমি সকলো মিলি এখন বৰ অসম পুনৰ গঢ় দিবলৈ হ'লে জাতি নিন্দা কথাখিনি বাদ দি আমি সকলো অসমীয়া কিন্তু বৰ্তমান এক হ'বৰ হ'ল সদৌ শেষত মোৰ মুখখনতে ওলোৱা শব্দই কোনোবাখিনিত যদি কাৰোবাৰ অন্তৰাত্মাত আঘাত কৰিছে আপোনালোকে নিজ গুণে মাৰ্জনা কৰিব আৰু আইসকলক উদ্দেশ্য কৰি কওঁ সকলো আইকে নহয় কিছু সংখ্যকক কওঁ এই আধা কাপোৰ পিন্ধি পেলাই নাৰী উলিওৱা ৰিলছবিলাক বাদ দিয়ক এই ৰিলছবিলাকে তাকে যদি ক'বলৈ যাওঁ যে বাইদেউ আজিকালি মোবাইলটো নিজৰ সন্তানক দিবলৈ ভয় লাগে ফেচবুকটো উলিয়াই কাৰণ কোন তলত দেখা হওঁ পেহলি বাৰ বুলি ওলাই যাব ধৰিব নোৱাৰিব হয়নে নহয় গতিকে শুনক তেতিয়া যদি ক'বলৈ যায় এগৰাকীক যে আই আপোনাক কিন্তু দেখি বেয়া লাগিছে আপুনি ইমান চুটি কাপোৰ পিন্ধি ৰিলছ বনাই তেতিয়া তাৰ উত্তৰ এটাই দিয়ে আমি ঠিকেই আছোঁ আপোনালোকৰ চাগে চাৱনি বেয়া যিমান দিনলৈকে মহিলাসকলৰ এই উত্তৰটো হৈ থাকিব সিমান দিনলৈকে নাৰী জাতিক মানুহে
কাপলিঙে কৰিয়েই থাকিব কিমান দিনলৈকে অসমীয়া গাভৰুক মানুহে কৈয়ে থাকিব এই আজিকালি ছোৱালী নাই নাই দেই আজিকালি ছোৱালী বৰ আমুক গ'ল তামুক গ'ল আজিকালিৰ ছোৱালী বুলি কয় বদনামত ভালখিনিও পৰে কিন্তু থাকে প্ৰকৃততে বেয়াখিনি গতিকে আশা কৰিম আমি অশ্লীলতাখিনি নাৰীৰ দেহাৰ আৱৰণেই তেওঁৰ সৌন্দৰ্য আমি সিমানতে সৌন্দৰ্য হৈ থাকোঁচোন গতিকে অৰ্ধনগ্ন হৈ লাহে লাহে এদিন যে উলংগ নহ'ব তাৰো কোনো মানে নাই গতিকে এই ক্ষেত্ৰতে আশা কৰিম যাতে এনেবিলাক অপ্ৰীতিকৰ পৰিৱেশৰ পৰা সকলো আঁতৰত থাকি এখন ভাল সমাজ গঠন কৰাত এখন সুস্থ সমাজ গ্ৰহণ কৰাত যাতে সকলোৱে মনোনিৱেশ কৰে গতিকে মোৰ মুখৰ অন্তে ওলোৱা কোনোবা শব্দ ধৰ্মক কাৰোবাক নিশ্চয় আঘাত কৰিছে আপোনালোকে নিজৰে গা সৰুবাক কিংকৰ বুলি ভাবি মাৰ্জনা কৰিব সদৌ শেষত মাধৱ পুৰুষৰ এফাকি ঘোষাৰে আমি আপোনালোকৰ শ্ৰী চৈতন্য চৰণত সেৱা সদাব বিচাৰিছোঁ ও ধৰ্মক জানো সময় তথাপি প্ৰবৃত্তি নাই অধৰ্মটো নিবৃত্তি নহয় হৃদিস্থিত হুয়া তুমি যেন কৰাইব স্বামী ঋষিকেশ কৰিওতে নৈ ৰাম ঋষিকেশ কৰিওতে নৈ সদৌ শেষত মোৰ ক'ব লগা দুআষাৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় গুৰু শংকৰ জয় আই অসম কৃষ্ণ চেলেং ল'লা চেলেংখন আছিলে নাপালা আমি এপাক গ্ৰীণ ৰুমৰ পৰা আহোঁগৈ পোৱালিকেইটানো কেনেকৈ ওলাইছে এপাক চাই আহোঁগৈ এয়া দেই আহিছোঁ তই কৰ্মশালা কৰিছিলি নেকি নাইট শ্ব'তে কৰা মানুহ নাই মানে হয় নাই সেইকাৰণে মানে নাইট শ্ব'তে কৰা মানুহ নোলাল নহয় ন চিৰিয়াছলি কৈছোঁ সৰু লাগতে পাকে নোৱাৰে ন তাকেতো ইয়াক সুধিছোঁ কি শিকিলে দুজন কশিপুৰ শুভেচ্ছা থাকিল তুমি কি কৈছা জয় পুত্ৰ পোৱালি দেখুৱালৈ দেউৰ কি নাৰত সকলোৱে কিতাপবোৰ সুন্দৰ সুন্দৰ আহিছে দেই আমাৰ এই মহিলা সন্থা নেদেখাওঁ আৰু কি দেখিয়ে থাকে আপোনাৰ ব্লগত ভগৱান বঢ়িয়া শুভেচ্ছা থাকিল তো ভাওনা শেষ কৰি আমি গৈ আছোঁ ঘৰৰ বিপক্ষে আৰু আজিলৈ জনাইছোঁ আপোনালোকক প্ৰণিপাত আজি ভিডিঅ'টো ইমানেই আছিলে সামৰণি মাৰিছোঁ বহুত দীঘলীয়া হ'ল যিহেতু নতুন ভিডিঅ'লৈ অতি সোনকালে ব্যতিক্ৰমী চিন্তা আনিবলৈ চেষ্টা কৰিম এটি নতুন কিবা এটা আপোনালোকলৈ আজিলৈ প্ৰণিপাত জয় ভাওনা সংস্কৃতি জয় গুৰু শংকৰ